গুণোৎসৱে আশা ৰেঙনি কঢ়িয়াইছে চৰকাৰী বিদ্যালয়সমূহলৈ। ৰাজ্যত চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱ ইতিমধ্যে অব্যাহত আছে। এই গুণোৎসৱে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলৰ জীৱনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। এয়া টিয়কৰ দেৱানগাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ। চৰকাৰী নিৰ্দেশনা মতে গুণোৎসৱৰ সকলো কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত হৈছে এই বিদ্যালয়ত। ইপিনে এই চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱক লৈ অতিকৈ উৎসাহিত হৈ পৰিছে অভিভাৱকসকল। কিয়নো গুণোৎসৱ অনুষ্ঠিত কৰাৰে পৰা চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ সমান্তৰালকৈ সকলো দিশতে আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আৰু সেয়ে চৰকাৰে প্ৰতি বছৰে বিদ্যালয়ৰ উন্নয়ন সাধনৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে। ইপিনে বিশেষকৈ গ্ৰামাঞ্চলৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনিকে ধৰি অন্যান্য কিছু কম বেছি পৰিমাণৰ অসুবিধা আছে, যিবোৰ অনাগত দিনত গুণোৎসৱৰ যোগেদি উন্নয়ন সাধন হ'ব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে। মই বহী মূল্যায়ক হিচাপে এই বিদ্যালয়লৈ আহিছোঁ। ইতিমধ্যে মই দুখন বিদ্যালয় মোৰ পৰিদৰ্শন হৈ গৈছে। মই এতিয়া আপোনালোকৰ যোগেদি এটা কথা ক'ব বিচাৰোঁ, মই যি দুখন বিদ্যালয় ইতিমধ্যে পৰিদৰ্শন কৰিলোঁ, আমাৰ বিদ্যালয়বিলাকত আমাৰ ল'ৰা ছোৱালীবিলাক খুবেই ভাল, তেওঁলোক খুবেই আগ্ৰহী। আৰু আমি যিখিনি অভিভাৱক পালোঁ তেওঁলোকো খুবেই আগ্ৰহী। কিন্তু আমাৰ কিছুমান নিজস্ব কিছুমান আমাৰ সমস্যা আছে, যেনে আমাৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি সুবিধা পাব লাগে আমাৰ ল'ৰা ছোৱালীবিলাকে, সেইখিনি ইমান বেছিকৈ সুবিধা আচলতে তেওঁলোকে লাভ কৰিব পৰা নাই। গতিকে চৰকাৰলৈ এটা অনুৰোধ, যাতে আমাৰ বিদ্যালয় যিবিলাক বিদ্যালয়ত এনেকুৱা সমস্যা হৈছে আন্তঃগাঁথনিৰ যিখিনি অসুবিধা, সেই অসুবিধাখিনি দূৰ কৰি দিয়ে যেন। আৰু যিসকল প্ৰায় মই দেখিছোঁ, আগতেও মোৰ অভিজ্ঞতাৰ পৰা দেখিছোঁ, আমাৰ দুজন বা এজন শিক্ষকে 5টা শ্ৰেণী পৰিচালনা কৰিব লগা হয়। তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছে। গতিকে সেই অসুবিধাখিনিও যাতে চৰকাৰৰ ফালৰ পৰা দূৰ কৰি দিয়ে, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটা উপযুক্ত পৰিৱেশত সুন্দৰভাৱে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰে। গুণোৎসৱে কিন্তু এটা কথা ক'ম যে গুণোৎসৱে কিন্তু পৰ্যায়ক্ৰমে বিদ্যালয়সকলক বা বিদ্যালয়বিলাকক আগবঢ়াই নিয়াত অলপ সহায় কৰিছে। এনেকুৱা অৱস্থাত আছিলোঁ, স্কুলৰ পৰিৱেশ নাই বুলিয়ে ক'ব পাৰি। এখন চালিৰ তলত থকা নিচিনা মোৰ মনত আছে। আমি ইয়াতে পঢ়ি যোৱা আৰু খুৰাহঁতে তাৰপিছত প্ৰতিষ্ঠাপন কৰাৰ পিছৰ পৰা লাহে লাহে স্কুল বহুত উগ্ৰগতিত আগবাঢ়ি আহিছে। তাৰ কাৰণে আমি যথেষ্ট সুফল পাইছোঁ। ছাত্ৰ ছাত্ৰী আগতকৈ বহুত ইম্প্ৰুভ কৰিব পাৰিছে, পঢ়া শুনাটো যথেষ্ট আগবাঢ়ি যাব পাৰিছে আৰু স্কুলৰ পৰা বহুত ল'ৰাই ভাল নাম কৰি স্কুলৰ পৰা ওলাই গৈছে।